কি কৰিম আৰু উপায় নাই ন, বৰলা মানুহ কৰিবই লাগিব। যদি এতিয়া পানীতেতো তেনেকুৱা নহ'লে হয়, অকলে ৰুবলৈ নহ'লে হয়। আছে এজনী, কিন্তু তেওঁ বেলেগৰ। পুৰা খেতি লাগি গৈছে গাইছ। Hello guys, welcome back to my YouTube channel and welcome back to my Facebook page. মই নীল মুকুল আৰু welcome জনাইছোঁ আজিৰ নতুন ফ্ৰেছ ভিডিঅ'ত। পুৰা গাইজ খেতি লাগি গৈছে। খেতিৰ মাজত ইফালে দুখৰ খবৰ এটা যে বানপানী হৈ আছে বিভিন্ন জেগাত। তো তাৰে মাজত আমি খেতিত লাগি আছোঁ আৰু প্ৰত্যেক বছৰে মই খেতিৰ ভিডিঅ' দিওঁ। তো এইবছৰো আগবঢ়ালোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে, আৰু মৰম দিব। খেতিত কি কৰিলোঁ, কি নাই আপোনালোকক দেখাম, চ' আপোনালোকে এণ্ডলৈকে ভিডিঅ'টো চাব। তো গাইজ এয়া আমি আজি হাল বাম। আপোনালোকে দেখিব পাৰিছে আমাৰ দুটা বাচন্তি, এটা ঘৰৰে হয় আৰু এটা ভাড়াত আনিছোঁ। গোটেই পথাৰ বগা হৈ গ'ল গাইজ, আপোনালোকে দেখিব পাৰিছে। এই পিছফালে আপোনালোকে দেখিব পাৰিছে, মানে গোটেই পথাৰ বগা। মনটো বহুত ভাল লাগিছে, কিন্তু অকণমান পিছতীয়া হ'ল, অকণমান আগতীয়া হ'ব লাগিছিলে, কিন্তু অকণমান পিছতীয়া হ'ল আৰু হ'লেও উপায়টো নাই। এয়া দুটা গাড়ী লগাই দিছোঁ, এটা ঘৰৰে আৰু এটা ভাত। এই পুৰা খেতি লাগি গৈছে গাইজ। এয়া আমাৰ ছেকেণ্ড মালিক, আপোনালোকে দেখিব পাৰিছে। মালিক কিবা কয় নি? কিবা কয় নি মালিক? মালিকৰ আজি বেলেগ মুডত আছে মালিক। হাল বাই অলমষ্ট খতম হ'বলৈ হৈছে আৰু। এতিয়া আমি পথাৰলৈ গৈ আছোঁ, আপোনালোকে দেখিব পাৰিছে অকণমান টিপটপকৈ ন। তো এতিয়া পথাৰলৈ গৈ আছোঁ, মানে ঠাণ্ডা মাৰিবলৈ ভাল হয় ন। এতিয়া বাজিছে 6টা। তো এতিয়া মানে কঠীয়া উঘালিবলৈ গৈ আছোঁ। ৰাতিপুৱা উঘালিলে কি হয়, মানে ঠাণ্ডা থাকে ন, ভাল লাগে, মানে আমনি নালাগে, কঁকাল নিবিষায়। পথাৰৰ পৰিৱেশটো কি ধুনীয়া ন। ৰাতি অকণমান বৰষুণ পৰিলে দেখিবলৈ কি শুৱনি লাগিছে। ये मैं हूँ, ये माही है और उस तरफ भाभी है और ये है भाई। এই ভাইটি হয়, আহিছে। ই অকণমান মানুহটো খঙিয়াল, মানে অকণমান কথা চথা নেপাতে আৰু। চ' সেইটোৱে গাইজ, মৰ্ণিঙত মাৰি আছোঁ, ভাল লাগিছে। মানে গৰম নাই যে, সেইটো কাৰণে ভাল লাগিছে। আৰু এইফালে মাহী আহি গ'ল, এইফালে বৌ আছে, ধুনীয়াকৈ মাৰি আছোঁ। আৰু উঘালিবলৈ মানে ইমান ভাল লাগিছে ন, মানে একো মাটি চাটি উঠা নাই আৰু তাকে ভাল লাগিছে। দিছ ইজ কল খেতিয়ক জীৱন। এইটোৱে হয় আৰু আমাৰ খেতিয়কবিলাকৰ জীৱন। সেয়া মা আহি আছে, আমাৰ কাৰণে চাহ লৈ আহিছে। মায়ে এতিয়া চাহ আনি দিলে আৰু এতিয়া আমি চাহ খাই আছোঁ গাইজ, আপোনালোকে দেখিব পাৰিছে। এইফালে মাহী আহি গ'ল, দাদা আহি গ'ল, বৌ আছে, ভাইটি আছে। তো পথাৰত বহি পেলাই মানে চাহ খোৱাৰ মজাটোৱে বেলেগ। তো গাইজ আজি আমাৰ প্ৰথম দিন, আপোনালোকে দেখিব পাৰিছে। এইফালে পৰা কঠীয়া থোৱা আছে আৰু আজি আমি মানে প্ৰথম লগাইছোঁ, প্ৰথম ৰুইছোঁ, আপোনালোকে দেখিব পাৰিছে। এইফালে বৌ আছে, দাদা, মাহী, মই আছোঁ, তাৰপিছত এইফালে ভাইও যাব আৰু। তো আমি এতিয়া ৰাস্তাত আছোঁ বৰ্তমান, আৰু তেওঁবিলাক পূৰা ৰুই আছে। গাঁৱৰ মানুহ যিহেতু আমি চব কৰোঁ ন, মানে অল ৰাউণ্ডাৰ বুলি ক'ব পাৰি। কঠীয়া উঘালোঁ, ৰুওঁ, হাল বাওঁ, আলি কাটোঁ, আলি দিওঁ, একেনাৰ পৰা মানে বেলেগ একো নাই, অল ৰাউণ্ডাৰ। ছোৱালী ল'ৰাৰ কথা নাই, চব কাম কৰোঁ। লাহে লাহে মিহি মিহিকৈ আৰু ৰুই আছোঁ তেনেকুৱাই। ৰুবলৈ ভাল লাগিছে, আজি প্ৰথম দিন ন। তো এইবাৰ অকণমান লেট হ'ল, তথাপিও মানে ৰুই পেলাই ভাল লাগিছে। কঠীয়াটো মানে একেবাৰে ফুৰফুৰীয়া, ৰুই পেলাই ভাল লাগিছে। আৰু ইফালে বৌ আছে, ইফালে দাদা আছে, ইফালে মাহী আছে। তাকে কি কৰিম আৰু উপায় নাই ন, বৰলা মানুহ কৰিবই লাগিব।
যদি এতিয়া আনিলেতো তেনেকুৱা নহ'লে হয়, অকলে ৰুবলৈ নহ'লে হয়। আছে এজনী, কিন্তু তেওঁ বেলেগৰ, মোৰ নাই, মই বৰলা বুলিয়ে ক'ব লাগিব এতিয়া। ভিডিঅ' কেনে লাগিল আপোনালোকে কমেণ্ট বক্সত ক'ব, আৰু যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' লগ পাইছোঁ নেক্সট ভিডিঅ'ত। চ' আজিলৈ বাই বাই।